মই আগবঢ়াইছোঁ ভাৰতীয় নাৰীৰ সামাজিক অৱস্থান অতীত আৰু বৰ্তমান। এগৰাকী নাৰীৰ কি কি ৰূপত থাকিব পাৰে। নাৰীৰ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি। প্ৰবাদ আছে যে ব্ৰহ্মাই সৃষ্টি কৰিবৰ বাবে তেওঁ সোঁ অংশৰ পৰাই পুৰুষক আৰু বাওঁ অংশৰ পৰা নাৰীক সৃষ্টি কৰিছিল। সেয়েহে হয়তো পুৰুষক অৰ্ধাংগ আৰু নাৰীক অৰ্ধাংগিনী বুলি কোৱা হয়। পবিত্ৰ বাইবেলৰ মতেও ঈশ্বৰে প্ৰথমে আদামক সৃষ্টি কৰিছিল যদিও সৃষ্টি অব্যাহত ৰাখিবৰ বাবে আদামক আমিষা এডালৰ পৰাই ইভক সৃষ্টি কৰিছিল। সঁচাই নাৰী আৰু পুৰুষৰ সহযোগতেই সৃষ্টি সম্ভৱ হৈছে। সেয়েহে কোৱা হয় নাৰীৰ সৃষ্টি আধাৰ। নাৰী অবিহনে সৃষ্টি অসম্ভৱ। নাৰী কোৱা হয় অনন্যা, অৰ্ধাকাশ, মহীয়সী, ত্যাগ আৰু ক্ষমতা, প্ৰতিমূৰ্তি, শক্তিদায়িনী ইত্যাদি ইত্যাদি। এগৰাকী নাৰী হ'ব পাৰে ধাত্ৰী, শিক্ষয়িত্ৰী, মাতৃ, ভগ্নী, পত্নী। এগৰাকী নাৰীয়ে পুত্ৰী, ভগ্নী, সখী, পত্নী, বন্ধু আৰু মাতৃ স্বৰূপে পুৰুষৰ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন ৰূপত প্ৰতিনিধিত্ব কৰি আহিছে। বেদব্যাসে মাতৃক তিনিও লোকৰ ভিতৰত শ্ৰেষ্ঠ গুৰু বুলি অভিহিত কৰিছে। মাতৃসকলৰ অন্তৰৰ প্ৰবাহিত হয় প্ৰেম আৰু ভালপোৱাৰ নিৰ্মল নিস্বাৰ্থ গাংগুইতী মাথো। কৌটিল্যৰ মতেও গায়ত্ৰী মন্ত্ৰতকৈ শ্ৰেষ্ঠ কোনো মন্ত্ৰ নাই আৰু মাতৃ জাতিতকৈ কোনো শ্ৰেষ্ঠ দেৱতা নাই। একোগৰাকী মাতৃ কেতিয়াবা লক্ষ্মীৰ দৰে গুণৱতী, সৰস্বতীৰ দৰে বিদুষী, ধৰিত্ৰীৰ দৰে সহনশীলা, ফুলৰ দৰে সৌন্দৰ্যতা আৰু কেতিয়াবা দুৰ্গাৰ দৰে দুৰ্গতি নাশিনী আদি দৈবিক গুণেৰে সমাজ আৰু সভ্যতা ধৰি ৰাখিছে। ভাৰতীয় সংস্কৃতিয়ে নাৰীক প্ৰকৃতি আখ্যা দিছে। ঋগ্বেদৰ দেৱী সূক্তটো নাৰী শক্তিক সকলো পদাৰ্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন, অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অৰ্থাৎ ব্ৰহ্ম সকলোৱে আত্মা আৰু ব্ৰহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে। কিছু সংখ্যক হিন্দু উপনিষদ, শাস্ত্ৰ আৰু পুৰাণ, বিশেষকৈ দেৱী মহাত্ম্য আৰু দেৱী ভাগৱত পুৰাণত নাৰীক সৰ্বশক্তি মান ৰূপে অংকন কৰা হৈছে। পৌৰাণিক কাহিনী মতেও যেতিয়া ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ মহিষাসুৰকে প্ৰমুখ্য কৰি অসুৰৰ অত্যাচাৰৰ পৰা উদ্ধাৰ পাবৰ বাবে চিন্তা চৰ্চা কৰি নিজ শ্বাসৰ পৰা দুৰ্গাক জন্ম দিছিল। দুৰ্গাই নিজস্ব মহিমা আৰু শক্তিৰে মহিষাসুৰকে আদি কৰি অসুৰকুলক দমন কৰি পৃথিৱীৰ শান্তি প্ৰতিষ্ঠা কৰিছিল। এই কাহিনীয়েও নাৰী শক্তিকে প্ৰতিপন্ন কৰে। পৰিতাপৰ কথা এই যে ইমানৰ পাছতো আজি নাৰীক অবলা, লাও যিমানেই ডাঙৰ নহওক পাতৰ তল আদি আপ্ত বাক্য কৰা হয়। কিন্তু প্ৰকৃত অৰ্থত নাৰী অবলা, পাতৰ তলৰ লাও হয় নে নহয় তাক চাবলৈ হ'লে আমি অতীতলৈ উভতি যাব লাগিব। আদিম যুগত যেতিয়া মানুহে খাদ্য সন্ধানৰ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল তেতিয়া তেওঁলোকৰ মাজত নাৰী পুৰুষৰ মাজত কোন উচ্চ কোন নীচ সেয়া বিচাৰ কৰা হৈছিল। প্ৰকৃতিৰ প্ৰতিকূল পৰিৱেশত জীয়াই থাকিবলৈ যেতিয়া মানুহৰ সংখ্যা পৰ্যাপ্ত নাছিল তেনে অৱস্থাত নাৰীয়ে সন্তান জন্ম দি মানুহৰ সংখ্যা বৃদ্ধি কৰি প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিছিল। একেদৰে গুহা জীৱন যাপন কৰা সময়তো প্ৰকৃতিৰ গতি বিধি লক্ষ্য কৰি গুটিৰ পৰা যে নতুনকৈ গছ হয় তাক লক্ষ্য কৰি কৃষিকাৰ্যৰ পাতনি মেলি মানৱ জাতিক এক নতুন অভিজ্ঞতাৰে বাট দেখুৱাই নতুন দিশলৈ অৰিহণা যোগাইছিল এই নাৰীসকলে। নাৰীৰ এই সৃষ্টি কৰ্মৰ বাবেই আদিম যুগত নাৰীক সৃষ্টি শক্তি ৰূপে গণ্য কৰা হৈছিল।